এইটো চামগুৰি সমষ্টিৰ বৰ্মাবিল। হয়, এইটো আজি ৰাতিপুৱাৰ পৰা হাতী ইয়াত ঘূৰি আছে, গতিকে ইয়াত বহুত খেতি বাতিও আছে, খেতি বাতি নষ্ট হৈছে, চাং ভাঙিছে, গতিকে আৰু ইয়াত আপোনালোকে দেখিছে মানুহৰ ভিৰ যথেষ্ট হৈছে। হাতী যদি এনেকে যদি গোটেই দিনটো এনেকে থাকে তেতিয়াহ'লে হয়তো মানুহৰ ক্ষয়ক্ষতিৰ আশংকা বেছি হ'ব। গতিকে ইতিমধ্যে বন বিভাগৰ মানুহ আহি পেলাই উপস্থিত হৈছে। তেখেতসকলক এটি অনুৰোধ কৰিম তেওঁলোকে যাতে অতি সোনকালে এই হাতীটো ইয়াৰ পৰা খেতি পঠিয়াই, অন্যথা মানুহৰ বিপদ হোৱাৰ আশংকা খুব বেছি। নাই, আগতে তেনেকুৱা হাতী অহা নাছিলে, আজি প্ৰথমৰ কাৰণে এনেকুৱা হাতী আহিছে, গতিকে সেইকাৰণে মানুহৰ বেছি মানে ভিৰ পৰিলক্ষিত হৈছে দেখিছোঁ। কি হৈছিল আজি? মানে ৰাতিপুৱা আমাৰ বিলত হাতী এটা ওলাইছে, জংঘলীয়া হাতী। তাৰপিছত এতিয়া কি হ'ল, হাতীটো ওলাই ৰাস্তাত আহি গ'ল। ৰাস্তাত অহাৰ পিছত দুটা চাইডতে মানুহ আছে, পুৰা মানুহ থকাৰ পিছত ৰাস্তাত উঠি পেলাই মানে দৌৰ এটা মাৰিলে। তাৰপিছত পুলিচে ফৰেষ্টে কি কৰিলে, গুলি কৰিলে ওপৰত, মানে মানুহ মাৰি দিবতে সেইটো কাৰণে গুলি কৰিলে। সেই চিটা গুলি এইটো মানে ৰাবাৰ নে কি কয় এইটো গম নাপাওঁ আমি। এইটো চিটি পেলাই আমাৰ মা আৰু দেউতাৰ গাত লাগিছে, মানে চিটিকি আহি পৰিছে। চিটিকি আহি পৰিছে, এনে ডাইৰেক্টলি গুলি লগা নাই, চিটিকি আহি পৰিছে। মানে মানুহ বচাবৰ কাৰণে মানে সিহঁতে গুলি কৰিছে, গুলি কৰিবলগীয়া হ'ল। ফৰেষ্টে কৰিবলগীয়া। কোন জেগাত হৈছিলে ঘটনাটো? বৰ্মাবিলত। কেইজন মানুহৰ গাত লাগিছে? 5জন মানুহ। 5জনমান মানুহ হৈছে। নামকেইটা কি কি? মোৰতো নাম জানো, সেইটো মোৰ মাৰ নাম হৈছে দুলেনা খাতুন আৰু আব্দুল ৰহমান। বাকী কেইজন আৰু এজন আছে খলিলুৰ ৰহমান। আপোনালোক ক'ত আছিলে? আমি মানে দোকান বন্ধ কৰিবলৈ গৈছো, হাতী ওলাইছে মানে হেঁচা ঠেলাতে। দোকান বন্ধ কৰি আমি ঘৰত গুচি যাম, সেইটো টাইমত মানে সিহঁতে গুলি কৰিছে যে সেইটো গাত লাগিছে। মানে হাতীটো দৌৰাই আহিছিলে মানে। এতিয়া ক'ত আনিছে? এতিয়া চামগুৰি হস্পিটেলত আনিছে ন? কৈছে ইয়াত লৈ আহিবলৈ। চিকিৎসা কৰিছে? ঠিক আছে।